নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 নন টেকনিক্যাল এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো আজিৰ ভিডিঅ'টিত আমি জিঅ'গ্ৰাফি পাৰ্টটোৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্যন আলোচনা কৰিম হেহে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকিব তো প্ৰথম প্ৰশ্নটো হৈছে which of the following separates India and Sri Lanka অৰ্থাৎ তলৰ কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ পাক ষ্ট্ৰেইট পাক প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰে নেক্সট কোৱেশ্যনটো হৈছে which of these is the largest planet অৰ্থাৎ তলৰ কোনটো বৃহত্তম গ্ৰহ তো সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে অপচন সি জুপিটাৰ ঠিক আছে বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ অৰ্থাৎ বৃহত্তম গ্ৰহ নেক্সট কোৱেশ্যনটো হৈছে which of the planet is nearest to the earth অৰ্থাৎ কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে তো পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে অপচন বি ভেনাছ অৰ্থাৎ শুক্ৰ ঠিক আছে শুক্ৰ গ্ৰহটো পৃথিৱীৰ আটাইতকৈ নিকট অৰ্থাৎ ওচৰত থকা গ্ৰহ নেক্সট কোৱেশ্যনটো হৈছে নেম দা ক্ৰপ কাল্টিভেটেড ডিউৰিং উইন্টাৰ সিজন অৰ্থাৎ শীতকালত খেতি কৰা শস্যৰ নাম কি শীতকালত যিবোৰ খেতি কৰা হয় শস্য খেতি কৰা হয় সেইবিলাকক কি বুলি কোৱা হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি ৰবি ক্ৰপছ ঠিক আছে ৰবি শস্য বুলি কোৱা হয় নেক্সট কোৱেশ্যনটো হৈছে when and where was the first cotton textile industry of India established অৰ্থাৎ কেতিয়া আৰু ক'ত ভাৰতৰ প্ৰথম কপাহী বস্ত্ৰ উদ্যোগ স্থাপিত হৈছিল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি মুম্বাই 1854 1854 চনত মুম্বাইত প্ৰথমটো কপাহ বস্ত্ৰ উদ্যোগ স্থাপিত হৈছিল নেক্সট কোৱেশ্যনটো হৈছে from where does the river Ganga originate ক'ৰ পৰা গংগা নদীৰ উৎপত্তি হৈছিল তো নকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি গংগোত্ৰী গ্লেচিয়াৰ অৰ্থাৎ গংগোত্ৰী হিমবাহৰ পৰাই মা গংগা নদীৰ উৎপত্তি হৈছে নেক্সট কোৱেশ্যনটো হৈছে which one of the following continents is known as the dark continent অৰ্থাৎ তলৰ কোনখন মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায় তো কাৰেক্ট আনসাৰটো হৈছে অপচন এ আফ্ৰিকা তো মনত ৰাখি থব আফ্ৰিকা মহাদেশখনক ডাৰ্ক কন্টিনেন্ট বা অন্ধকাৰ মহাদেশ নামেৰেও জনা যায় নেক্সট কোৱেশ্যনটো কি দিছে চাওক can you name the place in India where Asia's largest Buddhist monastery is situated এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ভাৰতৰ কোনখন ঠাইত অৱস্থিত তো এটো জানিব লাগে সকলোৱে তো ইয়াৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ টাৱাং অৰুণাচল প্ৰদেশৰ টাৱাঙত এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো আছে নেক্সট কোৱেশ্যনটো হৈছে which is the largest exporter of oranges in the world পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানিকাৰী দেশ কোনখন তো এই অপচন কেইটাৰ ভিতৰত অপচন বি টো হ'ব শুদ্ধ উত্তৰ ইউএছএ তো আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানিকাৰী দেশ নেক্সট কোৱেশ্যনটো হৈছে what is the time difference between Indian standard time and Greenwich mean time অৰ্থাৎ ভাৰতীয় মান সময় আৰু গ্ৰীনিছ মান সময়ৰ মাজৰ সময়ৰ পাৰ্থক্য কিমান হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি 5.5 ঘণ্টা ঠিক আছে এটো 5 hour 30 minutes বুলি আহিব পাৰে তো মনত ৰাখি থব 5 ঘণ্টা আৰু 30 মিনিট হৈছে ভাৰতীয় মান সময় আৰু গ্ৰীনিছ মান সময়ৰ মাজৰ থকা পাৰ্থক্য নেক্সট কোৱেশ্যনটো হৈছে on which river is ভাক্ৰা নাঙল ডেম built ভাক্ৰা নাঙল বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি সুতলেজ অৰ্থাৎ শতদ্ৰু নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে নেক্সট কোৱেশ্যন which is the largest west flowing river in central India অৰ্থাৎ মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদীখনৰ নাম কি তো ৰাইট আনসাৰটো অপচন বি নৰ্মদা ঠিক আছে মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদীখন হৈছে নৰ্মদা নদী নেক্সট কোৱেশ্যনটো হৈছে what is the name of the longest beach in India situated at Chennai তো চাওক চেন্নাইত অৱস্থিত ভাৰতৰ দীৰ্ঘতম সাগৰ তীৰৰ নাম কি
মানে সাগৰ পাৰৰ নামটো কি হয় যেটো চেন্নাইত আছে তো ইয়াৰ ৰাইট আনসাৰটো অপচন এ মেৰিনা বিচ মেৰিনা সাগৰ তীৰ এটো হৈছে ভাৰতৰ দীৰ্ঘতম সাগৰ তীৰ আৰু এটো চেন্নাইত অৱস্থিত নেক্সট কোৱেশ্চন টো লেছাও নেম দা লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেগুন ইন ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ লুনিয়া পানীৰ অশ্বখুৰা হ্ৰদটোৰ নাম কি তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ চিল্কা লেক চিল্কা হ্ৰদটো হৈছে ভাৰতৰ সৰ্ববৃহৎ লুনিয়া পানীৰ অশ্বখুৰা আকৃতিৰ হ্ৰদ নেক্সট কোৱেশ্চন টো চাওক which place receive the highest rainfall in the world পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ বৃষ্টিপাত হয় এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় সকলোৱে জানিব লাগে তে কাৰেক্ট আনসাৰটো অপচন বি মৌচিনৰাম মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ বৃষ্টিপাত হয় মানে বছৰটোৰ 12 মাহে ক'বলৈ গ'লে তাত বৰষুণ হৈ থাকে তো বন্ধুসকল নেক্সট কোৱেশ্চন সমূহ ডিসকাস কৰাৰ আগতে আপোনাক আৰু এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ ডিএমই নন টেকনিক্যাল এক্সামৰ বাবে আমি কিছুমান ইম্পৰ্টেন্ট পিডিএফ নোটস বনাইছো তো এই পিডিএফ নোটস কিনে যদি আপোনালোকে ভালদৰে পঢ়ে তেতিয়া হলে কিন্তু আপোনালোকৰ এক্সামত বহুতো কোৱেশ্চন ইয়াৰ পৰা কমন পৰিব কাৰণ আপোনালোকৰ 12 জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা টেকনিক্যাল এক্সামত ইয়াৰ পৰা বহুতো কোৱেশ্চন কমন পৰিছে তো মাত্ৰ 49 টকা পে কৰি দিলে আপোনালোকক এই গোটেইখিনি পিডিএফ আমি পঠাই দিম 16-17 টা মান পিডিএফ আপোনালোকক সেন্ড কৰি দিম নোটস সেন্ড কৰি দিম সেই নোটস কিনে যদি এতিয়াৰ পৰা ভালকে পঢ়ি থাকে তেতিয়া হলে কিন্তু আপোনালোকৰ বহুতো কোৱেশ্চন কমন পৰিব ঠিক আছে আৰু 49 টকাটো বহুত বেছি টকাও নহয় আমি একদম কম ৰাখিছো যাতে সকলো ল'ৰা ছোৱালীয়ে লৈ পিনে পঢ়িব পাৰে তো স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে ডিএমই পিডিএফ সমূহ লাগে তেতিয়া আমি আপোনাক কিউআৰ কোডটা পঠাই দিম তাত 49 টকা পে কৰি দিলে আমি আপোনাক গোটেইখিনি নোটস লগে লগে পঠাই দিম ঠিক আছে পেমেন্ট হোৱাৰ লগে লগে আপোনাক নোটস কিনি পঠাই দিম আৰু ভালকে পঢ়ি থাকিব আপোনালোকে পাৰিব তো যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব ঠিক আছে তো বলক নেক্সট কোৱেশ্চনটো লাগবাৰহু নেক্সট কোৱেশ্চনটো কি দিছে চাওক which planet has the highest number of satellite কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি সেটাৰ্ন অৰ্থাৎ শনি গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে নেক্সট কোৱেশ্চন how much time is taken by sunlight to reach the earth অৰ্থাৎ সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ কিমান সময় লাগে তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 8 minutes and 20 seconds চাওক সূৰ্যৰ পৰা ৰশ্মি পৃথিৱীত আহি পাবলৈ 8 মিনিট আৰু 20 সেকেন্ড সময় লাগে নেক্সট কোৱেশ্চনটো হৈছে where can one find the world's biggest and smallest river island in India কি কৈছে পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদীদ্বীপ ভাৰতৰ ক'ত অৱস্থিত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটো অসমৰ মানুহে আমি বিশেষকৈ জানিবই লাগে সকলোৱে চাগে জানো অপচন সি টো হ'ব শুদ্ধতৰ আসামতে আছে তো চাওক পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপটো হৈছে মাজুলী যেটো আমাৰ অসমতে আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰু ক্ষুদ্ৰতম নদীদ্বীপটো হৈছে উমানন্দ যেটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে আছে অসমতে আছে ঠিক আছে তো এটো আমাৰ কাৰণে গৌৰৱৰ কথা হয় নেক্সট কোৱেশ্চনটো হৈছে atmospheric humidity is measured by বায়ুমণ্ডলৰ যেটো আৰ্দ্ৰতা সেই জোখা যন্ত্ৰটো কোনটো বা কোনটো যন্ত্ৰৰ সহায়ত বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা হয় ইয়াৰ ৰাইট আনসাৰটো অপচন ডি হাইগ্ৰোমিটাৰ ঠিক আছে হাইগ্ৰোমিটাৰ নামৰ এবিধ যন্ত্ৰৰ সহায়তে আৰ্দ্ৰতা জোখা হয় নেক্সট চাওক কি কৈছে which is the world's largest desert পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি কোনখন এতিয়া চাওক ইয়াতে এটা কথা আছে যদি পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি কথা এনেকে হতে যে কোল্ডেষ্ট যদি হতে ঠিক আছে কোল্ডেষ্ট মানে কি ঠাণ্ডা মৰুভূমিৰ কথা যদি হতে তেতিয়া হৈ যাব কিন্তু এন্টাৰ্কটিকা আৰু যদি হটেষ্ট মৰুভূমি মানে গৰম মৰুভূমি তেতিয়া হৈ যাবগে সাহাৰা তো ইয়াতে আমাক এন্টাৰ্কটিকাটো দিয়াই নাই তো সাহাৰাটোৱে শুদ্ধ হ'ব সাহাৰা মৰুভূমিটো হৈছে আটাইতকৈ ডাঙৰ মৰুভূমি ঠিক আছে কিন্তু কোল্ডেষ্ট মৰুভূমি কোল্ডেষ্ট ডেজাৰ্ট বুলিও আহে কেতিয়াবা which is the world's largest coldest desert তো হেতু হৈ যাবগে এন্টাৰ্কটিকা তো ভালকে এটো আপোনালোকে কনফিউজ হৈ নাথাকিব ভালকে চাই যাব নেক্সট কোৱেশ্চন তো চাওক the hottest place in the world is পৃথিৱীৰ সবাতোকৈ উত্তপ্ত ঠাইখনৰ নাম কি তো এতিয়া চাওক এটা কথা ইয়াতে আহে পৃথিৱীৰ যদি সবাতোকৈ উত্তপ্ত ঠাই আহে আমি গুগলত সাৰ্চ কৰি চাইছিলো তো এটো আহে ডেথ ভেলি ঠিক আছে ডেথ ভেলি কিন্তু ডেথ ভেলিটো এই অপচনত নাই ইয়াতে ডেথ ভেলি কেলিফৰ্নিয়া ঠিক আছে কেলিফৰ্নিয়াৰ ডেথ ভেলিটো হৈছে পৃথিৱীৰ আটাইতকৈ উত্তপ্ত ঠাই কিন্তু এই অপচন কেইটাৰ ভিতৰত এটাটো নাই সো এই চাৰিটা অপচনৰ ভিতৰত অপচন সি টো হৈ যাব শুদ্ধতৰ ডেলল ইথিওপিয়া ইথিওপিয়াৰ ডেলল ঠাইটো এইগিটাৰ ভিতৰত হটেষ্ট হয় কিন্তু যদিহে অপচনত ডেথ ভেলিটো আহে তেতিয়া হলে আপোনালোকে চকুমুদি ডেথ ভেলি দিব ঠিক আছে কাৰণ হটেষ্ট যদি আমি গুগলত সাৰ্চ কৰো তেতিয়া ডেথ ভেলিটো আহিব আপোনালোকে গুগলত সাৰ্চ কৰি চাব
যে হটেষ্ট প্লেচ ইন দ্য ৱৰ্ল্ড তেতিয়া ডেট ভেলি আহিব কেলিফৰ্ণিয়া ঠিক আছে আশা কৰিছোঁ এইটো ক্লিয়াৰ হৈছে তো বলক নেক্সট কুৱেশ্যনটো আগবাঢ়ো কি কৈছে হোৱাট আৰ ইগলুবোৰ কি হয় তো সকলোৱে জানিব লাগে অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ এ ডোম শেপ হাউচ অৰ হাট built of blocks of hard ice in which the Eskimos live তো চাওক বৰফৰ জায়গাবিলাকত এস্কিমো বুলি এটা মানে জনজাতি থাকে এস্কিমোসকলে বাস কৰা বৰফৰ টুকুৰাৰে নিৰ্মিত গম্বুজ আকৃতিৰ এটা ঘৰ বা জুপুৰি তো এটো হৈছে ইগলু ঠিক আছে নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে which of the following is the leading producer of rice তলৰ কোনখন দেশ ধানৰ অগ্ৰণী উৎপাদনকাৰী মানে সবতকৈ বেছি ধান ক'ত উৎপাদন হয় ঠিক আছে তো এটো যদি চাও অপচন সি টো হ'ব শুদ্ধ উত্তৰ চাইনা চীনত আটাইতকৈ বেছি পৰিমাণে ধানৰ উৎপাদন হয় কিন্তু আমি ভাবি থাকো চাগে অসম ভাৰততে সবতকৈ বেছি ধান উৎপাদন হয় কিন্তু এটো ভুল হয় তো নেক্সট কোৱেশ্চনটো কি দিছে চাওক which country ranks top in the mining of gold কোনখন দেশ সোণৰ খননত শীৰ্ষস্থানত আছে তো এটো হৈ যাব অপচন এ চাইনা ঠিক আছে চীন দেশখনে সোণৰ খননত সৰ্বপ্ৰথম আছে শীৰ্ষস্থানত আছে নেক্সট কোৱেশ্চনটো হৈছে which is the largest gulf in the world অৰ্থাৎ পৃথিৱীৰ সৰ্ববৃহৎ উপসাগৰখনৰ নাম কি তো সৰ্ববৃহৎ উপসাগৰখন হৈছে অপচন বি the gulf of mexico অৰ্থাৎ মেক্সিকো উপসাগৰ নেক্সট কোৱেশ্চনটো হৈছে which of the following is the largest river in the world তলৰ কোনখন পৃথিৱীৰ সৰ্ববৃহৎ নদী পৃথিৱীৰ সৰ্ববৃহৎ নদীখন সকলোৱে জানো আমি অপচন ডি টো হ'ব শুদ্ধ উত্তৰ আমাজন আৰু যিসকল নাজানে মনত ৰাখি ল'ব ঠিক আছে এটো পৰীক্ষাত কিন্তু আহিয়ে থাকে যে world's largest river in the world এটো হৈ যাব আমাজন নেক্সট তো চাওক the strait connecting Arabian Sea and the Bay of Bengal is আৰব সাগৰ আৰু বংগোপসাগৰক সংযোগ কৰা প্ৰণালীটো কোনটো তো কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি পাক ষ্ট্ৰেইট ঠিক আছে পাক প্ৰণালীয়ে আৰব সাগৰ আৰু বংগোপসাগৰক সংযোগ কৰিছে নেক্সট কোৱেশ্চন which is the largest freshwater lake in the world তলৰ কোনটো পৃথিৱীৰ সৰ্ববৃহৎ অলৱণাক্ত পানীৰ হ্ৰদ তো এটো হৈ যাব অপচন সি লেক বৈকাল অৰ্থাৎ বৈকাল হ্ৰদটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ অলৱণাক্ত পানীৰ হ্ৰদ নেক্সট কোৱেশ্চনটো হৈছে which among the following is the most popular city in the world এটা চাওক most popular city মানে পৃথিৱীৰ আটাইতকৈ বেছি জনবহুল নগৰ মহানগৰখন কোনখন সবতকৈ বেছি জনসংখ্যা থকা যেটো চহৰ তো হেতু হৈ যাব অপচন ডি টকিঅ জাপানৰ টকিঅ ঠাইটোৱে পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল মহানগৰ নেক্সট কোৱেশ্চনটো হৈছে the capital of লাক্ষাদ্বীপ is লাক্ষাদ্বীপৰ ৰাজধানীখনৰ নাম কি লাক্ষাদ্বীপৰ ৰাজধানীখনৰ নাম কি তো ইয়াৰে ভিতৰত অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ কাভাৰাত্তি ঠিক আছে লাক্ষাদ্বীপৰ ৰাজধানীখনৰ নাম হৈছে কাভাৰাত্তি নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে চাওক the highest mountain peak in India ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো কোনটো এতিয়া চাওক ভাৰতৰ সৰ্বোচ্চ দিছে তো মাউণ্ট এভাৰেষ্ট কিন্তু আপোনালোকে দি নিদিব ঠিক আছে ভাৰতৰ যদি হুদে অপচন এটো হ'ব শুদ্ধ উত্তৰ কাঞ্চনজঙ্ঘা পৃথিৱীৰ যদি হুদিলেতেন তেতিয়া মাউণ্ট এভাৰেষ্ট হলতেন ঠিক আছে world's the highest mountain peak in the world যদি হুদে তেতিয়া মাউণ্ট এভাৰেষ্ট হ'ব কিন্তু যদিহে ভাৰতৰ হুদে তেতিয়া কাঞ্চনজঙ্ঘা হ'ব নেক্সট তো দিছে which of the following is the longest river in India তো ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ গংগা নদী ঠিক আছে গংগা নদী হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম নদী নেক্সট কোৱেশ্চন the highest waterfall in India is ভাৰতৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ কুঞ্চিকল waterfall কুঞ্চিকল জলপ্ৰপাতটো হৈছে ভাৰতৰ আটাইতকৈ ওখ বা উচ্চতম জলপ্ৰপাত নেক্সট কোৱেশ্চনটো হৈছে which Indian state is known as a land of five rivers ভাৰতৰ কোনখন ৰাজ্যক পঞ্চ নদীৰ ভূমি হিচাপে জনা যায় তাৰ ৰাইট আনসাৰটো অপচন বি পাঞ্জাব পাঞ্জাবক ল্যান্ড অফ ফাইভ ৰিভাৰ্ছ বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে the driest place in India is ভাৰতৰ সবাতোকৈ খৰাং ঠাই কোনখন বা শুকান ঠাই কোনখন তো এটো হৈছে অপচন সি জেসলমেৰ ৰাজস্থানৰ জেসলমেৰটো হৈছে ভাৰতৰ আটাইতকৈ খৰাং বা শুকান ঠাই নেক্সট কোৱেশ্চনটো চাওক which of the following soil is most suited for tea plantation অৰ্থাৎ কোন ধৰণৰ মাটি চাহ খেতিৰ বাবে উপযুক্ত হয় তো চাহ খেতিৰ বাবে কেনেকুৱা ধৰণৰ মাটি উপযুক্ত হয় দুই জব অপচন সি আলুবিয়াল অৰ্থাৎ পলসুৱা মাটি বেছি উপযুক্ত হয় নেক্সট কোৱেশ্চনটো কি আছে which is the home of Alfonso Mango আলফনসো আমৰ ঘৰ বুলি কোনখন ঠাই কোৱা হয়
তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ কংকন ঠিক আছে কংকন ঠাইটোকে আলফনসো মেংগো বা আলফনসোমৰ ঘৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে দ্য লাৰ্জেষ্ট কোল ৰিজাৰ্ভ অফ ইণ্ডিয়া আৰ ফাউণ্ড ইন ভাৰতৰ সৰ্ববৃহৎ কয়লা খনি ক'ত পোৱা গৈছে তো ৰাইট এনসাৰটো হ'ব অপচন বি ঝাৰখণ্ড ঠিক আছে ভাৰতৰ সৰ্ববৃহৎ কয়লা খনি ঝাৰখণ্ডত পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট টাইগাৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চল কোনখন ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ নাগাৰ্জুন নাগাৰ্জুন হৈছে ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চল আৰু এই বাঘ সংৰক্ষিত বনাঞ্চল নাগাৰ্জুনটো অন্ধ্ৰপ্ৰদেশত অৱস্থিত আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে হুইচ এমং দ্য ফলোইং ইজ আৰ দ্য ৱাটাৰ চৰ্চেছ অফ ৰিভাৰ্ছ নিম্নলিখিত কোনটো বা কোনবোৰ নদীৰ পানীৰ উৎস হয় ঠিক আছে তো ইয়াতে অপচন দিয়া আছে ৰেইনফল দিয়া আছে স্নো ডিপজিটছ অৰ্থাৎ জমা হৈ থকা বৰফ তাৰপিছত দিছে স্প্ৰিং পানীৰ আৰু দিছে অল অফ দ্য এবভ তো এই কোৱেশ্চনটো মই আপোনালোকৰ বাবে ৰাখিছোঁ এই কোৱেশ্চনটোৰ এনসাৰ কমেণ্টত জনাই দিবচোন কোনটো হয় এ বি চি ডি কোনটো অপচন শুদ্ধ হ'ব কমেণ্টত জনাই দিব প্ৰশ্নটো আকৌ কৈ দিছোঁ যে নিম্নলিখিত কোনটো বা কোনবোৰ নদীৰ পানীৰ উৎস হয় অপচনত দিয়া আছে বৃষ্টিপাত জমা হৈ থকা বৰফ পানীৰ নে ওপৰৰ আটাইকেইটা তো কোনটো অপচন শুদ্ধ হ'ব আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো যদি ভাল লাগে ইনফৰ্মেটিভ লাগে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ ভিডিঅ' ডেইলি আপোনালোকে পাই থাকিব পাৰে ধন্যবাদ